So hello dear students, very good evening to all of you. Ako ebar welcome janaisu সকলোকে আডা 24/7 North Eastৰ আমাৰ official YouTube চেনেলত. So first of all, a very thanks to all of you dear students. তোমালোক সকলোৰে মৰম আৰু ভালপোৱাৰ বাবে আডা 24/7 North East এতিয়া আমি আজি 1 লাখ সাবস্ক্ৰাইবাৰ আমি পাৰ কৰিবলৈ সক্ষম হৈছো. So প্ৰথমতে আজিৰ এই সেশনটো আৰম্ভ কৰাৰ আগত তোমালোক সকলোকে হিয়া বৰা ধন্যবাদ জ্ঞাপন কৰিছো আৰু এনেকে মৰম ভালপোৱা আগন্তুক দিনত দি থৈ যাব বুলি আশা ৰাখিছো. বন্ধুসকল, আজিৰ আমাৰ এক বিশেষ সেশন আৰু এই বিশেষ সেশনটো হৈছে আমাৰ সকলোবোৰ যিবোৰ আমাৰ ফ্ৰেছ ষ্টুডেণ্টছ আছে, ফ্ৰেছ এছপিৰেণ্টছ আছে, যিসকলে যিটো আপকামিং আমাৰ 22,000 ভেকেঞ্চি যিটো অসম চৰকাৰে ৰিলিজ কৰিবলৈ গৈ আছে তাত চাকৰি ল'ব বিচাৰিছে। লগতে এনেকুৱা বহুত আমাৰ প্ৰাৰ্থীসকল আছে যিসকলে ৱৰ্কিং প্ৰফেশ্যনেল হয়, কোনোবা এটা কৰ্পৰেট ছেক্টৰত বা প্ৰাইভেট ছেক্টৰত বা ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে। লগতে আৰু কিছুমান এনেকুৱা ষ্টুডেণ্টছ আছে যিসকলে আমাৰ হাউচ ৱাইফ হয়, মানে ঘৰত বিয়া হৈছে, ঘৰত সৰু ল'ৰা ছোৱালী আছে, কিন্তু তেওঁলোকৰ মনত কতবা নহয় কতবা এটা হেঁপাহ আছে যে এটা চৰকাৰী চাকৰি এটা আমি কৰিম। চ' আজিৰ এই সেশনটো তেওঁলোক সকলোৰে বাবে আমি পৰ্যায়ক্ৰমে পাৰ্ট বাই পাৰ্ট আমি আলোচনা কৰিম যে কেনেকৈ আপোনালোকে এই যিটো আমাৰ আপকামিং ভেকেঞ্চি এইটো আমি এটা ছেকেণ্ড বিগেষ্ট অপৰচুনিটি বুলি আমি ক'ব লাগিব, কাৰণ এনেকুৱা সুবৰ্ণ সুযোগ বাৰে বাৰেতো নাহে। আমি ভাগ্যৱান যে আমাৰ বাবে আৰু এনেকুৱা এটা ডাঙৰ সুযোগ এটা আমি পাইছোঁ। চ' বন্ধুসকল, এই সুযোগটোক যাতে আমাৰ হাতৰ পৰা ওলাই নাযায়, আমি যাতে এটা চৰকাৰী চাকৰি এটা আমি পাব পাৰোঁ আৰু নিজৰ পৰিয়াল তথা নিজক যাতে সচ্ছল কৰিব পাৰোঁ, তাৰ বাবে আজিৰ আমাৰ এই বিশেষ সেশন। দেৰি নকৰাকৈ বলক আমি আৰম্ভ কৰোঁ। চ' ফাৰ্ষ্ট অফ অল, যিটো চবতকৈ গুৰুত্বপূৰ্ণ বিষয়, আজিৰ সেশনত মই চিলেবাছৰ কথা ক'বলৈ নাযাওঁ, আজিৰ সেশনত মই কেনেকৈ প্ৰিপাৰেশ্যন ল'ব সেই কথাটোও ক'বলৈ নাযাওঁ। আজিৰ সেশনত যিটো চবতকৈ গুৰুত্বপূৰ্ণ বিষয় সেয়া হৈছে টাইম টেবল। আমি কেনেকৈ সময় ওলাম নিজৰ প্ৰস্তুতিৰ বাবে, নিজৰ পঢ়া শুনাৰ বাবে, আমি সেই বিষয়টোৰ ওপৰত চবতকৈ বেছি আমি গুৰুত্ব আৰোপ কৰিম আজিৰ এই বিশেষ সেশনটোত। কাৰণ সময় উলিওৱাটোৱে এটা চবতকৈ ডাঙৰ এটা আৰ্ট বুলি আমি ক'ব লাগিব, কাৰণ ব্যস্ততা সকলোৰে জীৱনত আছে আৰু সেই ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা নিজৰ বাবে, নিজৰ জীৱনটোক এটা ষ্টেবল ৰূপ দিয়াৰ বাবে যি আমি সময় ওলাব লাগে, এয়া হৈছে চবতকৈ ডাঙৰ এটা চেলেঞ্জ। চ' বলক দেৰি নকৰাকৈ আৰম্ভ কৰি দিওঁ। চ' ফাৰ্ষ্ট অফ অল, মই যদি ক'বলৈ যাওঁ, এটা কথা অলৱেজ মনত ৰাখিব, যিসকল ফ্ৰেচাৰ্ছ আছে আৰু যিসকল ৱৰ্কিং প্ৰফেশ্যনেল আছে বা হাউচ ৱাইফছ আছে, যিকোনো কৰ্মৰ ক্ষেত্ৰৰ লগত জড়িত, তেওঁলোকৰ প্ৰিপাৰেশ্যনৰ কিন্তু যিটো চিমিলাৰিটি এইটো কেতিয়াও এক হ'ব নোৱাৰে। কাৰণ এজন ফ্ৰেচাৰ্ছ, এজন কেণ্ডিডেট এনেকুৱা যিয়ে কোনো ধৰণৰ কৰ্মজগতৰ লগত জড়িত নহয়, জাষ্ট নিজৰ পঢ়া শুনাটো কণ্টিনিউ কৰি আছে বা পঢ়া শুনাটো কমপ্লিট কৰি জাষ্ট এজ এ ঘৰত নিজৰ চৰকাৰী চাকৰিৰ প্ৰস্তুতি ল'বলৈ বহিছে। তেওঁলোকৰ যিটো প্ৰিপাৰেশ্যনৰ গতিধাৰা আৰু যিসকল হাউচ ৱাইফ আছে বা যিসকল ৱৰ্কিং প্ৰফেশ্যনেল আছে তেওঁলোকৰ প্ৰস্তুতিৰ যিটো গতিধাৰা, দুটাৰ মাজত কিন্তু এটা বহুত ডাঙৰ এটা ভাষ্ট ডিফাৰেঞ্চ থাকিব। কাৰণ এই ফ্ৰেচাৰজনে যেনেকৈ সময় দিব পাৰিব নিজৰ পঢ়া শুনাত, এটা হাউচ ৱাইফ বা এখন ৱৰ্কিং প্ৰফেশ্যনেলে কেতিয়াও সেই সময়টো তেনেকৈ দিব নোৱাৰিব। চ' সেইবাবে মই প্ৰথমতে ক'ব বিচাৰিম যে ফ্ৰেচাৰসকলে কেনেকৈ নিজৰ প্ৰিপাৰেশ্যন কৰিব, কেনেকৈ টাইম টেবুল ওলাব। চাওক, কোনোবা এটা চৰকাৰী চাকৰি পাবলৈ বহুত টাইমত আমি দেখা পাওঁ, বহুতে কয় যে 6 ঘণ্টা পঢ়িব লাগে, বহুতে কয় যে 10 ঘণ্টা পঢ়িব লাগে, বহুতে কয় যে 8 ঘণ্টা পঢ়িব লাগে। মই ভাবোঁ একচুৱেলি চৰকাৰী চাকৰিৰ প্ৰস্তুতিৰ বাবে বা যিকোনো পৰীক্ষাৰ বাবে টাইমটো আপোনাৰ বাবে মেটাৰ নকৰে। হয়, টাইমটো ক'ত মেটাৰ কৰিব, যে আপুনি যদি ধুনীয়াকৈ ষ্টেণ্ডাৰ্ড প্ৰিপাৰেশ্যন যদি আপুনি কৰে, ইজিলি আপোনাৰ যিকোনো এটা পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে পাৰ ডে 4 to 5 আৱাৰ্ছটো আপোনাৰ ষ্টাডিটো এনেই লাগিব যদি আপুনি ষ্ট্ৰাকচাৰেল ষ্টাডিটো যদি আপুনি কৰে। গেটিং মাই পইণ্ট, মাই নোট কৰি লওক মোৰ পইণ্টটো, ষ্ট্ৰাকচাৰেল প্ৰিপাৰেশ্যন। কাৰণ আমি দুধৰণৰ ষ্টুডেণ্টছ বা দুধৰণৰ আমি প্ৰিপাৰেশ্যন লোৱা আমি এছপিৰেণ্ট আমি দেখা পাওঁ। এটা হৈছে এসংখ্যক এছপিৰেণ্ট যিসকলে ভাবে যিকোনো পৰীক্ষাই তেওঁলোকৰ বাবে সহজ, তেওঁলোকে অকল খালি কি পঢ়িব, এটা নৰ্মেল জিকে এটা বুক পঢ়িব আৰু MCQ সলভ কৰিব, ইউটিউব চাব আৰু তেওঁলোকে ভাবে যে তেওঁলোকে পাছ কৰি যাব। বাট সঁচা অৰ্থত তেওঁলোকৰ পাছ কৰাটো বহুত বেছি টান হৈ যায়। আৰু এটা ছেকশ্যন অফ ষ্টুডেণ্ট দ'জ হু আৰ লাইক, তেওঁলোকে আগত কনচেপ্ট বিল্ড আপ কৰিব, তেওঁলোকে MCQ প্ৰেক্টিছ কৰিব, তেওঁলোকে মক টেষ্ট দিব, পৰীক্ষাৰ আগ মুহূৰ্তলৈকে তেওঁলোকে নিজৰ প্ৰিপাৰেশ্যনটো এৰি নাযায় আৰু তেওঁলোকৰ যিটো ছাকচেছ ৰেট এইটো চবতকৈ বেছি। চ' নাও ইউ হেভ টু ডিচাইড, আপুনি ডিচাইড কৰিব লাগিব যে আপুনি ইয়াৰ ভিতৰত কোনটো ছেকশ্যনত আপুনি নিজক ৰাখিব বিচাৰিছে, আপুনি কোনটো ছেকশ্যনৰ এছপিৰেণ্ট হ'ব বিচাৰিছে। চাকৰি পোৱাৰ আশংকা থকা, বেছি আশংকা থকা ছেকশ্যনত নে চাকৰি নোপোৱাৰ আশংকা থকা যিটো আমাৰ ছেকশ্যন তাত। মই কিয় কৈছোঁ এই কথাটো, কাৰণ এই কথাটো যথেষ্ট বেছি গুৰুত্বপূৰ্ণ। এতিয়া ঘটনাটো হৈছে যে ছাৰ, আমি
টোপনি যাব লাগে মই আগতে টোপনিৰ কথাটো অলপ কৈ লৈছো যে গুড স্লিপ আমাৰ ব্ৰেইনটোক আমি ষ্টেবল ৰাখিবৰ কাৰণে আ গুড স্লিপ আমি যদি ক'বলৈ যদি যাওঁ 6 hours to 7 hours is more than sufficient in a day আৰু ইয়াৰ লগে লগে আ গুড এক্সাৰচাইজ ফৰ 30 minutes to 40 minutes এয়া যদি আপুনি পাৰ ডে যদি আপুনি ডেইলি বেচিছত নকৰে আপোনাৰ শৰীৰটো যদি সুস্থ নাথাকে আপুনি কেতিয়াও এটা ভাল প্ৰস্তুতি আপোনাৰ নিজৰ পঢ়াশুনাৰ বাবে আপুনি ল'ব নোৱাৰে বহুতে ভাবে যে টোপনি নগলে আমাৰ গাটো বেয়া হ'ব টোপনি নগলে যেনেকে গা বেয়া হ'ব ঠিক তেনেকে শৰীৰটোক যদি আমি অলপ এক্সাৰচাইজ নকৰো তেনেহলেও কিন্তু আমাৰ গা কিন্তু নচলে মনত ৰাখিব আমি এনাৰ্জি নাপাম সেইবাবে আমাৰ খাদ্যাভ্যাস মানে আমাৰ খোৱা লোৱা আমাৰ এক্সাৰচাইজ আৰু আমাৰ গুড স্লিপ ইজ আ ভেৰি মাছ ইম্পৰ্টেণ্ট ৱেন আপুনি যেতিয়া এটা পৰীক্ষাৰ প্ৰস্তুতি আপুনি ল'ব বিচাৰিছে আপোনাৰ মাইণ্ডটোক ষ্টেবল ৰাখিবৰ কাৰণে আপোনাৰ মেমৰি পাৱাৰক ষ্টেবল ৰাখিবৰ কাৰণে তেনেহলে যদি আমি কওঁ তেনেহলে আমি 6 to 7 hours আমি টোপনি যাবলৈ গ'লে ৰাতি আমি দৰাচলতে আজিকালি সোশ্যাল মিডিয়া বা মোবাইল বা ফেচবুক বা হোৱাটছআপ বা ইনষ্টাগ্ৰাম এইবিলাক কৰি আমি আমাৰ জীৱনৰ বহুত ডাঙৰ এটা সময় আমি নষ্ট কৰি দিওঁ এয়া আমি যদি কাউন্টিং নকৰো আমাৰ কাৰণে মনে হয় আমি কত ফেসবুক কৰিছো বাট যদি আমি কাউন্টিং কৰো এয়া এক বহুত ডাঙৰ সময় যেটো আমাৰ হাতৰ পৰা ওলাই যায় সদায় প্ৰতিদিনা তাৰ বাবে আমি ৰাতি আমি অলৱেজ ট্ৰাই কৰিব লাগে যে ৰাতি 11:30 ৰ ভিতৰত আমি স্লিপিং আমি টোপনি যাম আৰু 11:30 ভিতৰত যদি আমি টোপনি যদি গুছি যাওঁ আমি ইজিলি 6 AM ত আমি একদম ফ্ৰেশ হৈ আমি টেবুলত বহি যাব পাৰো পঢ়িবলৈ 6 AM ত মানে 12:30 1:30 2:30 3:30 4:30 5:30 6 মানে আমাৰ 6 ঘন্টা স্লিপিং ধুনীয়াকে আমাৰ হৈ যায় 6 ঘন্টা 6 hours স্লিপিং আমাৰ ধুনীয়াকে হৈ যায় তেনেহলে 6 ঘন্টা স্লিপিংটো আমাৰ হৈ গল এতিয়া ইয়াৰ বাহিৰে আমি এতিয়া কি কৰিম যে স্যার টোপনিটো গম পালো এক্সাৰসাইজখিনি গম পালো এতিয়া আমি ঠিক প্ৰিপাৰেচনটো কেনেকে ল'ব কি পঢ়িব ৰাতিপুৱাৰ ভাগত 6টা বজাৰ পৰা 8টা বজালে আপোনালোকে পঢ়িব পাৰে 2 ঘন্টা ইজিলি যেটো আপোনালোকে ফ্ৰেছাৰ্স মই ফ্ৰেছাৰ্সৰ কথা কৈ আছো আকৌ ৰাতিপুৱা যদি আমি কবলৈ যদি যাওঁ 1 ঘন্টা মিডলত ৰেষ্ট লৈ আৰামছে ব্ৰেকফাষ্ট কৰি 9 AM ৰ পৰা বা 9:30 AM ৰ পৰা আপোনালোকে ইজিলি 11:30 লৈ আপোনালোকে পঢ়িব পাৰে যদি মই কবলৈ যদি যাওঁ ইয়াত আমি কিমান আৱাৰ পালো সে এক্সাম্পল আমি 1.5 hours পালো আফটাৰ দ্যাট আপোনালোকে আবেলি 4টা বজাৰ পৰা মই বাকি সময়টো স্নান খোৱা লোৱা ৰেষ্ট কৰা ফ্যামিলিৰ লগত সময় কটোৱা মই এইটোত বাদ দিলো আপোনালোকে 4টা বজাৰ পৰা ইজিলি 6টা বজালে 2 hours আপোনালোকে পঢ়িব পাৰে তাৰ পিছত টাইম লৈ লওক 1 ঘন্টা 2 ঘন্টা অলপ বন্ধু বান্ধৱৰ লগত আপোনালোকে ফুৰিলে কিবা কৰিলে অলপ তেনেকুৱা তাৰ পিছত আকৌ ৰাতি 9টা বজাৰ পৰা আপোনালোকে ইজিলি ৰাতি 10:30 লৈকে আপোনালোকে ডিনাৰৰ আগমুহূৰ্তলৈকে কাৰণ যত 9টা বজাৰ ডিনাৰ হয় তেওঁলোকে 9:30 ৰ পৰা 11 বা যত 10:30 11টা ডিনাৰ হয় তেওঁলোকে 9 ৰ পৰা 10:30 তেনেকে পঢ়ি ললে তেনেহলে আপোনালোকে ইয়াত কিমান পাই গল যদি আমি কবলৈ 1.5 hours সো আপোনালোকে দিনত তেনেহলে কিমান আৱাৰ্স পাই আছে 2 ঘন্টা 4 ঘন্টা 6 ঘন্টা 7 ঘন্টা 7 hours আপোনালোকে যদি পঢ়িব বিচাৰে ইজিলি আপোনালোকৰ জীৱনত বন্ধু বান্ধৱৰ লগত আড্ডা দি আপোনালোকে কতবা অলপ আনন্দ এনজয় কৰি একদম ৰিলেক্স হৈ আপোনালোকে নিজৰ প্ৰস্তুতিটো ল'ব পাৰে ৰেষ্ট কৰি আপোনালোকে পঢ়িব পাৰে সেকশনত ভগাই লৈ আপোনালোকে পঢ়িব পাৰে ইজিলি এতিয়া বহুতে ভাবে যে স্যার আমি এই যেটো আপুনি আমাক 7 hours টাইমটো দি দিলে এতিয়া এইটো টাইমত আমি স্যার কেনেকে আমি নিজৰ প্ৰস্তুতিটো কোনটো টাইমত কি পঢ়িম ৰাতিপুৱাৰ ভাগত বহুতে টোপনি পৰা উঠি আগত কাৰেন্ট এফেয়াৰ্স পঢ়ে মই ভাবো যে কাৰেন্ট এফেয়াৰ্স কেতিয়াও ৰাতিপুৱা পঢ়িব নালাগে আপোনালোকে ৰাতিপুৱা টোপনি পৰা উঠি সদায় আপোনালোকৰ বেষ্ট পাৰফেক্ট সাবজেক্টটো পঢ়ক কাৰণ ৰাতিপুৱা আমাৰ ব্ৰেইনটো থাকে একদম ফ্ৰেশ আমাৰ দিনটো যদি আৰম্ভণিটো ভালকে হয় গোটেই দিনটো আমাৰ ভাল যায় সেইভাবে যেটো সাবজেক্ট আপুনি পঢ়িবলৈ ভাল পায় হেতু সাবজেক্ট মেবি ইটস এ জিএস সেকশন মেবি ইটস ম্যাথস মেবি ইটস রিজনিং মেবি ইটস ইংলিশ হোয়াটএভার মেবি আপোনালোকে হেতু সাবজেক্ট টাচ কৰক তাৰ পিছত যেতিয়া আপোনালোকে 9টা বজাৰ পৰা জেনাৰেলি 11:30 এই যেটো টাইম আপোনালোকে পঢ়িব এইটো টাইমত আপোনালোকে ট্ৰাই কৰক ট্ৰাই টু সলভ ম্যাথস অর রিজনিং যদি এইটো টাইমত ম্যাথস কৰিছে তেনেহলে দুপৰীয়া 4টা পৰা 6টা বজালৈকে ৰিজনিং কৰিব যদি এইটো সময়ত যদি ৰিজনিং কৰিছে তেনেহলে এইটো টাইমত ম্যাথস কৰিব ৰাতি যেটো আমাৰ আকৌ 9টা বজাৰ পৰা 10:30 এইটো টাইমত আপোনালোকে কি পঢ়ক আপোনালোকে এইটো টাইমত যদি ৰাতিপুৱা জিএস পঢ়িছে তেনেহলে এইটো টাইমত ইংলিশ পঢ়ক যদি ৰাতিপুৱা ইংলিশ পঢ়িছে এইটো টাইমত জিএস পঢ়ক আৰু প্ৰত্যেক দিনা এটা হাফ এন আৱাৰ্স মানে 30 মিনিটস এটা টাইম আপোনালোকে ৰাখি দিয়ক কিয় 30 মিনিটস টাইমটো আপোনালোকে ৰাখিব 30 মিনিটস টাইমটো ৰাখক আপোনালোকে এমসিকিউ প্ৰেক্টিসৰ বাবে
আৰু প্ৰত্যেকটো সানডে আপোনালোকে ইভিনিং টাইমটো পুৰাপুৰি আপোনাৰ নিজৰ, কাৰণ আপুনি মানডেৰ পৰা আকৌ বাউন্স বেক কৰিব লাগিব, এইভাবে ইভিনিং টাইমটো আপুনি পৰিয়ালৰ লগত কটোৱাক, ক'তবা ফুৰিবলৈ যাওক, ক'তবা আপোনালোকে ভাল খাবলৈ যাওক, যিকোনো আপুনি কাম কৰিব পাৰে। ৰাতিপুৱাৰ যিকোনো ৰাতিপুৱা বা ইভিনিং, জেনেৰেলি ৰাতিপুৱা বুলি মই ৰেফাৰ কৰিম, আপুনি ৰিভিজন কৰক আৰু এটাকে মক টেষ্ট দিয়ক। ৰিভিজন কৰক 2 আৱাৰ্ছ আৰু মক টেষ্ট দিয়ক এটা 1 ঘণ্টা বা 1.5 ঘণ্টা, 3 আৱাৰ্ছ টু 4 আৱাৰ্ছ ডেইলি সানডে আপোনালোকে ৰিভিজন এণ্ড মক টেষ্টটো কৰক, চ' ডেট আপোনাৰ প্ৰত্যেকটো সপ্তাহ যাতে আপোনাৰ পেণ্ডিং একো নাথাকে। ঠিক তেনেকে যদি এতিয়া বাকী সাবজেক্টৰ মই কথা আজি নাপাতো, কেনেকে টাইমটো ওলাব ফ্ৰেচাৰসকলে মই কৈ দিলো, আপোনালোকে ইজিলি এইটো টাইম ওলাব পাৰে। এতিয়া যদি মই কওঁ ৱৰ্কিং প্ৰফেশ্যনেল, দোজ হু আৰ দ্য ৱৰ্কিং প্ৰফেশ্যনেল, স্যাৰ আমি তেনেহ'লে কেনেকে টাইমটো ওলাম বা আমি কেনেকে টাইম টেবুলটো বনাম। ৱৰ্কিং প্ৰফেশ্যনেল সকলৰ ক্ষেত্ৰতো সেম 6 AM টু আৰামছে আপোনালোকে 8 AM লৈকে আপোনালোকে পঢ়িব পাৰিছে। হয়, আপোনালোকৰ 9 AM টু 11:30 আপোনালোকৰ নহ'ব পঢ়া শুনা, বা আপোনালোকৰ যদি মই এই যিটো 9 AM পৰা আপোনালোকে যি অফিচত যায়, ৰাতিপুৱা একদম আধা ঘণ্টা 1 ঘণ্টামান টাইম অফিচত ইমান এটা ৰাছ নহয়, এইটো টাইমত পাৰিলে কাৰেণ্ট এফেয়াৰ্ছখিনি পঢ়ি লওক, কাৰেণ্ট এফেয়াৰ্ছখিনি পঢ়ি লওক। তাৰপিছত আপোনালোকে অফিচৰ পৰা মই ধৰি ললো অলপতো এডজাষ্ট কৰিবই লাগিব। একদম অফিচত মই একদম খাই বই শুই মই ঘৰত ৰাতি 8টা বজাত আহিম, তেনেহ'লে হ'লে নহ'ব। ট্ৰাই কৰক যে অফিচৰ পৰা 6টা বজাৰ ভিতৰত, কাৰণ 5টা বজাৰ ভিতৰত হৈ যায়, জেনেৰেলি 1 আৱাৰৰ ডিষ্টেঞ্চত চবে থাকে, চ' 6 PM ভিতৰত ঘৰত আহি যাবলৈ, ফ্ৰেছ হৈ কিবা অলপ ৰেষ্ট লৈ আধা ঘণ্টামান বা 1 ঘণ্টামান 7 PM পৰা বহি যাওক, অলপ টিফিন চিফিন কৰি একদম ৰাতি 10টা বজালৈকে পঢ়ি দিয়ক। কিমান পঢ়িলে? ৰাতিপুৱা আপুনি 2 আৱাৰ্ছ পঢ়িলে আৰু ইয়াত 7 to 10 3 আৱাৰ্ছ আপুনি পঢ়ি ল'লে। 10টা বজাত আপুনি ডিনাৰ চিনাৰ কৰি লওক আৰু তাৰপিছত 11টা বজাৰ পৰা 11:30 এই টাইমটো আপুনি অলপ ছ'চিয়েল মিডিয়া, মানে আপুনি অলপ ইণ্টাৰনেটৰ হেল্প লওক। মই কিয় ইণ্টাৰনেটৰ হেল্প ল'বলৈ কৈছোঁ, কাৰণ আপুনি ফ্ৰেছাৰ্ছৰ লগত বা ফ্ৰেছ কেণ্ডিডেট এজনৰ লগত নিজৰ টাইমটো মিলাব নোৱাৰিব, তো সেইবাবে মই কৈছোঁ আপুনি এই টাইমটোত অলপ ইণ্টাৰনেট ইউজ কৰক। তেনেহ'লে আপুনি এই টাইমত কেনেকৈ পঢ়িব? ৰাতিপুৱা মই যেনেকৈ ক'লোঁ ভাল লগা ছাবজেক্ট, মে বি এইটো ছেকশ্যনত আপুনি GS2ক প্ৰায়ৰিটি দিয়ক, এইটো ছেকশ্যনত। আৰু ৰাতি এইটো ছেকশ্যনত যিটো মই কৈছোঁ 3 ঘণ্টা 3টা ছাবজেক্টত আপুনি গুৰুত্ব দিয়ক, 3 ঘণ্টা 3টা ছাবজেক্ট, মেথছ, ইংলিছ, ৰিজনিং, যিখিনি আপোনাৰ দ্বাৰা হয়। কাৰেণ্ট এফেয়াৰ্ছ আমাৰ ইয়াত হৈ আছে, GS2 ৰাতিপুৱা হৈ গৈ আছে। ৰাতি 11:30 পৰা এই যিটো আমাৰ 30 মিনিট, এই টাইমটো আপুনি ইণ্টাৰনেট হওক, গুগল হওক, আপুনি গৈ কিনে আপুনি MCQ প্ৰেক্টিছ কৰক। আৰু সানডে ইজ সেম ফৰ ইউ অলছো। সানডে আপুনি পৰিবাৰৰ লগত অলপ সময় কটাব লাগে, কাৰণ আপুনি গোটেই সপ্তাহটো বিজি থাকে। এটা পাৰ্ট আপুনি এনজয় কৰক, ৰাতিপুৱাৰ ভাগৰ পৰা 2 ঘণ্টা বা 3 ঘণ্টা সময় ৰিভিজন এণ্ড মক টেষ্ট দিয়ক। সানডে ইজ সেম ফৰ এভৰি ওৱান। হয়, ফৰ হাউচ ৱাইফ এইটো অলপ ডিফাৰেণ্ট হ'ব, ৱৰ্কিং প্ৰফেশ্যনেল আৰু ফ্ৰেছাৰ্ছৰ বাবে সানডেটো সেম হয়। আপুনি ইজিলি ইয়াত আপুনি কিমান ঘণ্টা? 6 ঘণ্টাকে ষ্টাডি কৰিব পাৰি আছে। ফ্ৰেছাৰ্ছসকলে 7 আৱাৰ্ছ, আপুনি ইজিলি 6 ঘণ্টা, 2 ঘণ্টা ইয়াত, 2 ঘণ্টা ইয়াত, আধা ঘণ্টা ইয়াত ধৰি লওক, 4 ঘণ্টা 4.5 ঘণ্টা ইয়াত আহি, যদি আমি কওঁ ইয়াত 3 ঘণ্টা, ইয়াত 5 ঘণ্টা, 5.5 ঘণ্টা, ইয়াত আধা ঘণ্টা, 6 ঘণ্টা আপোনাৰ 6 আৱাৰ্ছ ষ্টাডি আৰামছে হৈ আছে। দোজ হু আৰ দ্য হাউচ ৱাইফছ, যে আপোনালোকে কেনেকৈ পঢ়িব? সংসাৰৰ কাম থাকে নহয়, আপোনালোকে ৰাতিপুৱা যিমান সোনকালে পাৰে উঠিয়ে যাব, 6টা বজাৰ পৰা 7টা-8টা বজালৈকে আপোনালোকে ঘৰৰ কামখিনি শেষ কৰি লওক। কাৰণ আপোনালোকে যদি এইটো টাইম যদি আপোনালোকে নিজে বেলেগ কামত যদি ইউটিলাইজ কৰে, তেনেহ'লে আকৌ আপোনালোকৰ প্ৰব্লেম হ'ব, কাৰণ তেনেহ'লে নিজৰ হাজবেণ্ডজন অফিচত যাব, ল'ৰা ছোৱালীবিলাকে স্কুলত যাব, হয়নে নহয়? চবৰে প্ৰয়োজন থাকে, আৰু আমি ঘৰৰ মাসকলকে সদায় দোষাৰোপ কৰোঁ, হে মোৰ চাহ হোৱা নাই, মোৰ ব্ৰেকফাষ্ট হোৱা নাই, কিন্তু তেওঁ যে কিমান কাম কৰিবলগীয়া হৈছে ৰাতিপুৱাৰ পৰা, শুৱা পাঠিৰ পৰা উঠাৰ পৰা, ঘৰৰ ঝাৰু দিয়াৰ পৰা আৰম্ভ কৰি, পূজা পাতিৰ পৰা আৰম্ভ কৰি। চ' ৰাতিপুৱা আপুনি এই পঢ়া শুনাৰ চাপটো নল'ব। আপুনি কি কৰক, 2 ঘণ্টা সময়ৰ ভিতৰত বা 2.5 ঘণ্টা সময়ৰ ভিতৰত আপোনাৰ যিখিনি কাম, গৃহিণী যিখিনি কাম থাকে আপুনি কৰি লওক। চবে বিদায় ল'লে 9টা বজাৰ ভিতৰত আপুনি ফ্ৰী হৈ গ'ল। আপুনি 9 AM পৰা আৰামছে 9 AM পৰা 11:30 AM লৈ একদম ধুনীয়াকৈ, এতিয়া পৰিয়ালৰ মানুহক অলপ কৈ ৰাখিব, এইখিনি এডজাষ্টমেণ্ট, এইখিনি আণ্ডাৰষ্টেণ্ডিং আপোনাৰ হাজবেণ্ড বা আপোনাৰ পৰিয়ালৰ, আপোনাৰ শাহুৱেক মাক চবে যদি অলপ নুবুজে, তেনেহ'লেতো নহ'ব। আপুনি অলপ ভালকৈ বুজাব লাগিব। চ' এইটো টাইম 2.5 আৱাৰ্ছ টাইম আপুনি পঢ়ি দিয়ক। 11:30 পৰা একদম ইজিলি আপোনালোকে 1টা বজাৰ ভিতৰত দুপৰীয়া খানাটো ৰেডি কৰি ল'ব পাৰিব। 1টা বজাৰ ভিতৰত, 1:30 বজাৰ ভিতৰত চবৰে লাঞ্চ টাঞ্চ হৈ গ'ল, চবে ফ্ৰী হৈ গ'ল, আপুনি কিবা কিবি কৰি 2টা বজাৰ ভিতৰত ফ্ৰী হৈ গ'ল, অলপ ৰেষ্ট লৈ লওক। 3 PM পৰা আৰম্ভ কৰি আমাৰ অসমীয়া
ঘৰবিলাকত কি হয় চিৰিয়েল দেখা ষ্টাৰ্ট হয় আপুনি 3টা বজাৰ পৰা আৰামছে ইজিলি 5টা বজালৈকে আকৌ সন্ধিয়া দিব আপুনি সন্ধিয়া বাতি কিবা পূজা অৰ্চনা কৰিব লাগিব 2 ঘণ্টা টাইম আপুনি ইজিলি পঢ়া শুনাত নিয়োজিত কৰক 2 ঘণ্টা টাইম তাৰপিছত আপোনাৰ সন্ধিয়াৰ চাহ খোৱা কিবা পূজা পাতি কৰা আকৌ আপুনি এটা কাম কৰক সন্ধিয়া 6:30 পৰা আৰামছে ইজিলি ৰাতি 8:30 লৈ ট্ৰাই কৰিব অলপ মেক্সিমাম টাইম দিবলৈ 2 আৱাৰ্ছ আপুনি প্ৰিপাৰেশ্যন লওক তাৰপিছত ৰাতিৰ খানা লোৱা বনোৱা যিকোনো কাম আছে 10:30 কমপ্লিট কৰি 10:30 PM ভিতৰত বা 11 PM ভিতৰত গোটেইখিনি কমপ্লিট কৰিলে 11টা বজাৰ পৰা 11টা 11:30 লৈকে এই টাইমটো 30 মিনিটছ আপুনি প্ৰেক্টিছ কৰক ইণ্টাৰনেটৰ সহায় লৈ আপুনি MCQ প্ৰেক্টিছ কৰক তেনেহ'লে আপোনাৰ কিমান ঘণ্টা হ'ল ইয়াত আপুনি 2.5 ঘণ্টা সময় পালে প্লাছ ইয়াত এটা 2.5 ঘণ্টা ৰাতি এটা পাই আছে আৰু আবেলি এইটো টাইমত 2 ঘণ্টা পাই আছে দ্যাট মিন্স আপোনাৰো 1 ঘণ্টা কমিব আপুনি 5 আৱাৰ্ছ আপুনি পঢ়িব পাৰিব দিনটোত ইজিলি 5 আৱাৰ্ছ আপুনি ইজিলি দিনটোত পঢ়িব পাৰে সো বন্ধুসকল কেনেকৈ এজন ফ্ৰেছাৰ 7 আৱাৰ্ছ এজন ৱৰ্কিং প্ৰফেশ্যনেল 6 আৱাৰ এজন হাউচৱাইফ 5 আৱাৰ্ছ কেনেকৈ আমি ষ্টাডি কৰিব পাৰোঁ আৰু আপুনি কেনেকৈ পঢ়িব ৰাতিপুৱাৰ এই যিটো 2.5 ঘণ্টা টাইম ইয়াত আপুনি GS2 পঢ়ি দিয়ক GS2 পঢ়ি দিয়ক কাৰণ GS সেকশনৰ পৰা কোৱেশ্চন বেছিকৈ আহে টাৰ্গেট 22K স্পেশালি কৈছোঁ আৰু আবেলি যেটো 3টাৰ পৰা 5টা ইয়াত আপুনি ম্যাথছ ৰিজনিং কোনবা দিন আকৌ ম্যাথছ ইংলিশ কোনবা দিন আকৌ ইংলিশ ৰিজনিং এনেকৈ আপুনি মিলাই কিনে প্ৰেক্টিছ কৰক আৰু ৰাতি MCQ প্ৰেক্টিছ কৰক ৰাতি কি কৰিব MCQ ইয়াতটো আপুনি পালে আকৌ আপুনি ইয়াত 2 ঘণ্টা টাইম পাই আছে নহয় 2 ঘণ্টা টাইম ইয়াত যিকোনো দুটা কৰক ম্যাথছ আৰু ৰিজনিং 1.5 ঘণ্টা কৰিলে সে এক্সাম্পল 1 ঘণ্টা কৰিলে ইয়াত আপুনি ইংলিশ কৰক কারেন্ট অ্যাফেয়ার্স কৰক ঠিক আছে আকৌ লগত MCQ প্ৰেক্টিছ কৰক ৰাতিটো কৰিবই ইজিলি আপোনাৰ প্ৰিপাৰেচন হৈ যাব সো জুনে কয় যে আমি টাইম নাপাও আমি কেনেকৈ পঢ়িম বুজি নাপাও আপোনালোকে বিচাৰিলে আপোনালোকে পঢ়িব পাৰে শুধু একমাত্ৰ বিষয়টো হৈছে আপোনাৰ মনৰ শক্তিটো আপোনাৰ প্ৰয়োজন আছে কি প্ৰয়োজন আছে মনৰ শক্তিটো আপোনাৰ প্ৰয়োজন আছে সো বন্ধুসকল আজি মই বিশেষকৈ বেছি আৰু নক সিলেবাস আলোচনা নকৰো কেনেকৈ পঢ়িব এইখিনি বেলেগ বেলেগ ক্লাছত আজি খালি জাস্ট ডিসকাস কৰিলো যে কেনেকৈ আপোনালোকে টাইম টেবলটো বনাব সুইটেবল টাইম টেবল ফৰ এভৰিওয়ান সো হোপ আপোনালোকৰ এই যেটো সেশন বহুত ভাল লাগিছে আপোনালোকে ইয়াৰ পৰা বহুখিনি উপকৃত হ'ব লগতে কৈছো অহা 9 জুনৰ পৰা আমি স্টাৰ্ট কৰি আছো আমাৰ টাৰ্গেট 22K বেচ Y225 কোড ইউজ কৰি আপোনালোকে ইজিলি এইটো কোৰ্সত আপোনালোকে এডমিশন ল'ব পাৰে আপোনালোকৰ প্ৰিপাৰেচনৰ বাবে আৰু ইয়াৰ ক্লাছৰ টাইমিংখিনি আমি ৰাতিপুৱা আৰু ইভিনিংতে বেছিকৈ ৰাখো যাতে ঘৰত বহি আপুনি প্ৰিপাৰেচন ল'ব পাৰে সো Y225 কোড ইউজ কৰিলে আপোনালোকে কি পাব মাত্ৰ 1560 টকাত অলপ মেনেজ কৰি লওক আৰু এডমিশনটো কৰি ল'ব পাৰে আৰু আসাম মহাপেক আছে ফৰ 2 ইয়াৰ্ছৰ বাবে এইটো বাৰু ৱৰ্কিং প্ৰফেশ্যনেল বা যিসকল হাউচৱাইফ মই নকম কাৰণ টকাৰ অলপ তেওঁলোকে অলপ টকাৰ টানাটানিটো থাকে বাট ট্ৰাই কৰক যদি এনৰোল কৰিব পাৰে And thanks for watching my session আমাৰ এপটো ডাউনলোড কৰি ল'ব সবে বহুতখিনি হেল্প পাব MCQ প্ৰেক্টিছ কৰাৰ বাবে আৰু মোৰ সেশনটো কেনেকুৱা লাগিল কমেন্ট কৰি জনাব আৰু এনেকুৱা ভিডিও আপোনালোকে বিচাৰে নেকি নিশ্চয়কৈ মোক জনাব যিমান পাৰে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব থ্যাংক ইউ সো মাচ এভৰিওয়ান